হয় স্যার, কংগ্ৰেছ দলত যি দলত্যাগৰ জোৱাৰ উঠিছে, জ্যেষ্ঠ নেতাসকল ওলাই গৈছে। প্ৰথমতে ভূপেন বৰা, তাৰপাছত এতিয়া প্ৰদ্যুৎ বৰদলৈ। এই যিটো দলত্যাগৰ জোৱাৰ উঠিছে, এই বিষয়ে কি ক'ব? প্ৰথমতে মই তোমাৰ প্ৰশ্নটো অলপ শুদ্ধ কৰি ল'ম। তুমি কৈছা জোৱাৰ উঠিছে, মই জোৱাৰ বুলি নকওঁ, কাৰণ মই তেনেকুৱা কোনো জোৱাৰ দেখা নাই কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা। মই এটা বস্তু দেখিছোঁ, সেইটো কি যে কংগ্ৰেছৰ দুজন অতি গুৰুত্বপূৰ্ণ নেতা, এজন অসম কংগ্ৰেছৰ এসময়ত তেওঁ সভাপতি আছিল, PCC চিফ আছিল ভূপেন বৰা, আৰু অন্যজন হৈছে প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ এতিয়া অসমৰ নগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ MP। গতিকে এই দুজন বেছ শীৰ্ষস্থানীয় নেতা কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে। এতিয়া মই তোমাক এটা কথা কওঁ, এই দুজন নেতাৰ নাম দ্বিতীয়বাৰ মই এই কথাখিনি কওঁতে নকওঁ, কিয়নো তেওঁলোকৰ নাম উচ্চাৰণ কৰি মই তেওঁলোকক বিশেষ গুৰুত্ব দিব বিচৰা নাই। কিয়নো এজন ব্যক্তি হিচাপে তেওঁলোকে এই ব্যক্তিসকলে যে ভাৰতীয় জনতা পাৰ্টিলৈ গৈছে বা ভাৰতীয় জনতা পাৰ্টিৰ পৰা দুই এক ব্যক্তি আহিছে, কিন্তু কংগ্ৰেছৰ পৰা ভাৰতীয় জনতা পাৰ্টিলৈ যিসকল ব্যক্তি গৈছে, আৰু যি সময়ত তেওঁলোকে মনত ৰাখিবা যে তেওঁলোকৰ পৰম্পৰাটো মনত ৰখাটো দৰকাৰ। আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল যে গুজৰাটত পানীৰ পাইপে মুছলমানৰ তেজ যায়, আৰু তাৰ কাৰণে নৰেন্দ্ৰ মোদীক তেওঁ দায়ী কৰিছিল। আৰু PCC চিফ আগৰজনাই তেওঁ কি কৈছিলে, আৰু এই যে গ'ল যে MP জন, তেখেতে কি কৈছিল? বেলেগ একো নালাগে, তেওঁলোকৰ আগৰ কথাবিলাক। আৰু সেইদিনা জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছত থাকোঁতে কি কৈছিল? গতিকে প্ৰশ্নটো হৈছে যে এই মানুহবিলাকৰ তেওঁলোকৰ আচলতে নীতি আদৰ্শ বোলা কিবা বস্তু আছে নেকি? একো নাই। আজি এই সাংসদজনৰ বিষয়ে, আৰু এই সাংসদজনৰ বিষয়ে কিয়, প্ৰদ্যুৎ বৰদলৈৰ বিষয়ে কিয় মই নকওঁ বুলি কৈ আকৌ ক'বলৈ বাধ্য হ'লোঁ তেওঁৰ নামটো। প্ৰদ্যুৎ বৰদলৈ কিয় হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে সেই সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে কি পুস্তিকা উলিয়াইছিল, প্ৰদ্যুৎ বৰদলৈ সম্পৰ্কে ভাৰতীয় জনতা পাৰ্টীয়ে কি ষ্টেটমেণ্ট দিছিল যে প্ৰদ্যুৎ বৰদলৈৰ দুৰ্নীতি সম্পৰ্কে, ভূপেন বৰা সম্পৰ্কে কি কৈছিল, আৰু ওলোটাই প্ৰদ্যুৎ বৰদলৈয়ে ৱাশ্বিং মেচিনৰ কথা কৈছিল। কওঁ এতিয়া সেই ৱাশ্বিং মেচিনত নিজে সোমাল। ভূপেন বৰাই কি কৈছিলে কওঁ বিজেপিৰ বিষয়ে। তাৰ মানে এটা কথা বুজা হ'ল যে এই ব্যক্তিসকলৰ এই যে নেতৃত্ব, শীৰ্ষস্থানীয় নেতৃত্বলৈ যায়, এই তেওঁলোকৰ আচলতে কোনো আত্মসন্মানবোধ নাই, কোনো আত্মমৰ্যাদা নাই তেওঁলোকৰ। আৰু তেওঁলোকৰ কাৰণে নীতি আদৰ্শ এইবিলাক কথাৰ তেওঁলোকৰ কাৰণে কোনো মূল্য নাই। নীতি আদৰ্শ, মতাদৰ্শ এইবিলাকৰ কোনো মূল্য নাই। প্ৰদ্যুৎ বৰদলৈ তেওঁ আগতে মন্ত্ৰী আছিল, দুটা টাৰ্ম, তেওঁ কেইটা টাৰ্মত মন্ত্ৰী আছিল তৰুণ গগৈৰ লগত, তৰুণ গগৈ মন্ত্ৰীসভাৰ। সেই মানুহজনে প্ৰশ্নটো হৈছে কি যে তেওঁলোকে যেতিয়া এবাৰ এই যে মানুহে কয় নহয় যে তোমাৰ মেন ইটাৰ্ছ, মানুহ খোৱা বাঘে এবাৰ মানুহৰ তেজৰ সোৱাদ যেতিয়া পাব নহয়, সি মানুহকে বিচাৰি পেলাই ফুৰে। গতিকে এওঁলোকে যে ক্ষমতাত যে আছিল নহয়, মন্ত্ৰী যে হৈছিল, গতিকে মন্ত্ৰী নোহোৱাকৈ MLA হ'লেও নহ'ব, সাংসদ হ'লেও নহ'ব,
মন্ত্ৰী হ'ব লাগিব আৰু মন্ত্ৰী হৈ তেওঁলোকে কি কৰে এই পাৱাৰটো তেওঁলোকে কি কৰে এই যিটো পজিশ্যনটো তেওঁলোকে কিহৰ কাৰণে ব্যৱহাৰ কৰে সেইটো হৈছে তেওঁলোকৰ নিজৰ ধন দৌলত ঘটা আৰু ক্ষমতা যিটো সাম্ৰাজ্য সেইটো বিস্তাৰিত কৰিবৰ কাৰণে গতিকে এতিয়া দেখিছে যে অসমত কংগ্ৰেছ যোৱা 10 বছৰ শাসনত নাই এতিয়া 2026 কংগ্ৰেছ শাসনলৈ আহে নে বিজেপি শাসনলৈ আহে সেই কথাটো আমি ক'ব নোৱাৰোঁ হয়তো এখেতে ভাবিছে প্ৰদ্যুৎ বৰদলৈ যে নাহিব নেকি যদি নাহে মই যদি আকৌ কংগ্ৰেছত থাকি যাওঁ মই কিমান দিন মন্ত্ৰী নোহোৱাকৈ থাকিব পাৰিম পদবী নোহোৱাকৈ থাকিব নোৱাৰে কিন্তু দুখৰ বিষয় এইটোৱে যে মই কংগ্ৰেছৰ সন্দৰ্ভতো কওঁ বিজেপিৰ কথাটো ক'লোৱে যে এওঁলোক যেতিয়া কংগ্ৰেছত আছিল এওঁলোকক তেওঁলোকে কুকুৰে কাঁইট নোখোৱাকৈ তেওঁলোকে গালি পাৰিছিল সমালোচনা কৰিছিল আৰু যেতিয়া তেওঁলোকে আৰু এওঁলোকেও সমালোচনা কৰিছিলে তেতিয়া বিজেপিক এতিয়া তেওঁলোকে কোনটো নাক লৈ কোনখন মুখ লৈ তাত গৈ পেলাই বিজেপিক তেওঁলোকে জইন কৰিছে কিন্তু এই ক্ষেত্ৰত মোৰ আৰু এটা কথা ক'ব লগা আছে সেইটো কি যে ভূপেন বৰাৰ দৰে মানুহ কংগ্ৰেছৰ কেনেকুৱাকৈ কংগ্ৰেছত কেনেকৈ কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব পাৰে কেন্দ্ৰীয় নেতৃত্ব কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই কি বিচাৰ খোচাৰ কৰি তেওঁক নেতৃত্ব দিছিলে অসমৰ এইটো এটা প্ৰশ্ন থাকি যায় 2 নম্বৰ কথা সিদিনা তেওঁ মানে দলৰ পৰা পদত্যাগ কৰিব আৰু তাৰ 2 দিন কি 3 দিন আগতে তেওঁক কি দায়িত্ব দিছিলে বিৰোধীৰ লগত আলোচনা কৰাৰ কাৰণে এই দলটো তেওঁলোকৰ মানে দলীয় নেতৃত্বৰ শীৰ্ষস্থানীয় নেতৃত্বৰ বা তেওঁলোকৰ হাইকমাণ্ডৰ কি আণ্ডাৰষ্টেণ্ডিং সেইটো আমি ক'ব লাগিব কিন্তু হয় আজি আমি বিৰোধী দলৰ পক্ষে লাগি আছোঁ বা আমি অসমৰ ৰাইজে লাগি আছে অসমৰ ইমান বুদ্ধিজীৱী লেখক বুদ্ধিজীৱীয়ে তেওঁলোকক কৈছে উপায় নাই আমি কৈছোঁ এই কথাটো আৰু ক'ব লাগিব সেইটো কথাটো বৰ্তমানৰ যিটো ৰাজনৈতিক যিটো পৰিস্থিতি কিন্তু লগতে আমি এই কথাটো নোকোৱাকৈ থাকিব নোৱাৰোঁ বা কোৱা উচিত যে তেওঁলোকে কি ধৰণৰ মানুহ হওক এই ভূপেন বৰাৰ দৰে মানুহ যিজন 3 দিন আগত 3 দিন পিছত তেওঁ কংগ্ৰেছ ত্যাগ কৰি তেওঁ বিজেপিত জইন কৰিলে সেইজন মানুহক আকৌ বিৰোধী কংগ্ৰেছৰ ফালৰ পৰা কি কাৰণে তেওঁক দায়িত্ব দিয়া হৈছিলে অন্যান্য বিৰোধী দলৰ লগত কথা পাতিবৰ কাৰণে হোৱাট ইজ দিছ ঠিক একেধৰণৰ এই প্ৰদ্যুৎ বৰদলৈ একেধৰণৰ গতিকে সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আৰু সেইটো কংগ্ৰেছে চিন্তা কৰিব লাগিব বাকী আমি ৰাইজে চিন্তা কৰিব লাগিব এই কথাটো যে এই ধৰণৰ যিবোৰ দুমুখীয়া চৰিত্ৰৰ যিবোৰ ব্যক্তি ৰাজনীতিত আছে তেওঁলোকৰ চৰিত্ৰ উদঙাব লাগিব আৰু কেৱল তেওঁলোকে টকা পইচা আৰু ক্ষমতাৰ বলত তেওঁলোকক নিৰ্বাচনত তেওঁলোকক ভোট দিয়াটো তেওঁলোক যেনেকুৱা নিকৃষ্ট পৰ্যায়ৰ মানুহ তেওঁলোকৰ যেনেকৈ কোনো ধৰণৰ ব্যক্তিত্ব নাই আৰু সেই মানুহবিলাক কিন্তু আমি ভোটাৰসকলেও কিন্তু এই সম্পৰ্কত সতৰ্ক হ'ব লাগিব এনেকুৱা মানুহক ভোট দিব নালাগিব সেইটোৱে কওঁ মই কথাৰ গোপনীয়তাটো ৰাখোঁ আৰু আগতেও কৈছিলোঁ যে মই মিত্ৰতাৰ পক্ষত আছোঁ আৰু আজিও আমাৰ স্থিতি অটল আমি মিত্ৰতাৰ পক্ষত আছোঁ কিন্তু হয় বেছি দিন নাই আমাৰ প্ৰাৰ্থীসকলে অহা কাইলৈ বা সোমবাৰহে তেওঁলোকে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব ইতিমধ্যে চৰ্চা চলি আছে মই গম পালোঁ মিডিয়াৰ ভিতৰত চৰ্চাৰ ওপৰত মই প্ৰতিক্ৰিয়া বা
চৰ্চাটো সঁচা নে মিছা কোৱাটো মই উচিত নাভাবোঁ কিন্তু মই আশা কৰোঁ যে যিহেতু সময় সীমিত আৰু যিমান লোকে মই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই এই সময়ত বিভিন্ন হেঁচা বিভিন্ন ধৰণৰ ৰাজনৈতিক পৰিস্থিতি নতুন ৰাজনৈতিক পৰিস্থিতি পৰিৱেশৰ মাজতো মই চেষ্টা চলাই আছোঁ যে আমাৰ দুয়োটা দলৰ মাজত মিত্ৰতা হওক মই আকৌ চৰ্চাৰ ওপৰত মই ডিটেইলছটো মই ক'বলৈ বিচৰা নাই মুকলি কৰিবলৈ বিচৰা নাই কিন্তু কথাটো সঁচা যে মই ব্যক্তিগতভাৱে মই নিজৰ দলৰ নেতৃত্বক আৰু অসমৰ আমাৰ দলৰ সতীৰ্থসকলক জ্যেষ্ঠসকলক মিত্ৰতাৰ পক্ষত মই কথাবোৰ কৈ আছোঁ আৰু মিত্ৰতাৰ পক্ষত বিভিন্ন ধৰণৰ তথ্য আৰু যুক্তি মোৰ ব্যক্তিগত ৰাজ্যিক সভাপতি হিচাপে মই জনাই আছোঁ আৰু নিশ্চয় আমি যিদৰে বেলেগ দলৰ লগত যেতিয়া আমি কথাখিনি সম্পূৰ্ণ কৰিলোঁ আমি গোটেইখিনি কথা আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বক জনালোঁ যে এইখিনি লৈ আমাৰ বুজাবুজি হ'ল এইখিনি লৈ ৰাজ্যিক স্তৰত আমি সমৰ্থন জ্ঞাপন কৰিছোঁ আমাৰ চকুত এইখিনি হ'লে দলৰ লাভ হ'ব অসমৰ লাভ হ'ব জনসাধাৰণৰ লাভ হ'ব জনসাধাৰণে সন্তুষ্ট হ'ব সেইকাৰণে আমি অনুৰোধ জনাইছোঁ নিজৰ ৰাষ্ট্ৰীয় নেতৃত্বক যে আপোনালোকে কাইণ্ডলি অনুগ্ৰহ কৰি আমি যে মিত্ৰতাৰ পক্ষৰ যি প্ৰস্তাৱ দিলোঁ সেই প্ৰস্তাৱটো আপোনালোকে স্বীকাৰ কৰি লওক আৰু কথাটো ক'বলৈ দিয়ক ৰাষ্ট্ৰীয় নেতৃত্ব সাধাৰণতে ৰাজ্যিক নেতৃত্বৰ কথাই মতেহে আগবাঢ়ি যায়গৈ আমাৰ কাম হ'ল পৰামৰ্শ দিয়া আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ কাম তেওঁৰ কৰ্তব্য হ'ল যে আমাক বা তেওঁলোকে শেষত অনুমতি তেওঁলোকে দিয়ে তো আজিৰ ফালৰ পৰাও মই যেতিয়া জাতীয় পৰিষদ আমাৰ জয়নিংটি কাঠাৰ দলৰ লগত আমাৰ CPM দলৰ লগত CPIML দলৰ লগত আমি যেতিয়া এটা যি প্ৰস্তাৱ লৈ তেওঁলোকৰো সন্তুষ্ট আমিও সন্তুষ্ট সেইটো ফাইনেলি শেষত গৈ মই নিজৰ ৰাষ্ট্ৰীয় নেতৃত্বক আমাৰ প্ৰস্তাৱ আৰু আমাৰ পৰামৰ্শ হিচাপে আমি দিওঁ আৰু তাৰপিছত আমাৰ পৰা কথাবোৰ চলে আলোচনাবোৰ হয় আৰু কথাবোৰ জানিবলৈ চেষ্টা কৰে তাৰপিছত আমাৰ যি প্ৰস্তাৱ যি পৰামৰ্শ সাধাৰণতে গ্ৰহণ কৰি লয় তো একেৰাহে আমি যেতিয়া আমাৰ আৰু ৰাইজৰ দলৰ মাজত এনেকুৱা এটা প্ৰস্তাৱত আমি দুয়োটা দল সমৰ্থন জ্ঞাপন কৰিম য'ত তেওঁলোকে সন্তুষ্ট হয় আমিও সন্তুষ্ট হয় সেই প্ৰস্তাৱ লৈ আমি ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত পুনৰবাৰ আগৰ দৰে আমি লৈ যাম আৰু তেওঁলোকক ক'ম যে এই প্ৰস্তাৱৰ লৈ আমি প্ৰদেশ কংগ্ৰেছ হিচাপে আমাৰ কোনো বিৰোধিতা নাই ৰাইজৰ দলো মানি লৈছে অনুগ্ৰহ কৰি আপোনালোকে আমাক অনুমতি দিয়ক সব ফালৰ পৰা উত্তৰ লাগিব ৰাইজৰ দলৰ পৰাও তেওঁলোকে কৈছে যে সম্পূৰ্ণ হোৱা নাই যেতিয়া সম্পূৰ্ণ হোৱা নাই তেতিয়া আমিও ৰাষ্ট্ৰীয় নেতৃত্বক সেইখিনিয়ে কথা ক'ব পাৰোঁ যে ইয়াৰলৈকে আমাৰ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমাৰ অসুবিধা নাই চাওক বহুতখিনি কথাটো চৰ্চা হৈ গ'ল ভালকৈ যেতিয়া যি আমাৰ এতিয়ালৈকে মই যি ভাবোঁ কথাবোৰ এটা সুস্থ পৰিৱেশত চলি আছে মোৰ এই সুস্থ পৰিৱেশ নিজৰ বেলেগ এক্সট্ৰা কথা কৈ মই বিপদত পেলাবলৈ নিবিচাৰোঁ এটা সুস্থ পৰিৱেশ চলি থাকক মই আশাবাদী অসমৰ ৰাইজে বিচাৰিছে মিত্ৰতা আমিও মিত্ৰতা বিচাৰিছোঁ মই এইবোৰ কথা চিন্তা কৰিবলৈ সময়ে পোৱা নাই কাইলৈতো নহ'ব এতিয়া এইবোৰ চব চলি আছে এতিয়া সম্ভৱ তেতিয়া থাকিলে কি সোমবাৰে থাকিলে তেওঁক যথেষ্ট মই সন্মান কৰোঁ তেখেতক যথেষ্ট আমি সন্মান কৰোঁ আৰু যোৰহাটৰ বিষয়ে তেওঁ চব জানে ক'বলগীয়া নাই
মানে যিদৰে অৰ্জুনে মহাভাৰতত নিজৰ ভীষ্ম পিতামহ বিৰুদ্ধে যুদ্ধত নিজৰ কৰ্তব্য পালন কৰি ৰণত নামিলে, ময়ো অৰ্জুনৰ দৰে তেখেতৰ মোৰ ভীষ্ম পিতামহ হিচাপে গ্ৰহণ কৰি মোৰ যি ধৰ্ম, নিজৰ দলৰ প্ৰতি যি মোৰ কৰ্তব্য, এক প্ৰকাৰে নৈতিকতাৰ ৰাস্তাত আগবাঢ়ি মই ৰণত নামিম। চৰ্চা বহুত ধৰণৰ চৰ্চা, সেই চব চৰ্চা 100টা চৰ্চা চলি আছে, চব চৰ্চাৰ ওপৰত মই প্ৰতিক্ৰিয়া দিয়াটো নাভাবোঁ। অসমৰ আটাইতকৈ 2 নম্বৰী চৰ্দাৰ, প্ৰতিটো কেলেংকাৰীত জড়িত, আছু কৰিছিল, আলফা কৰিছিল, কংগ্ৰেছ কৰিলে, তাৰপিছত বিজেপি, লুই বাজাৰ কেলেংকাৰীত জড়িত, অসমৰ প্ৰতিটো 2 নম্বৰী কামত জড়িত হিমন্ত বিশ্ব শৰ্মা। সেইদিনা আহি কৈছোঁ এক্সে কথাবোৰ, তেওঁলোকে এতিয়া আৰম্ভ কৰিছে, কামবোৰ ভালকৈ হওক সেইটোৱে বিচাৰিছোঁ। পলম হ'ল সেইটো কথাত আমাৰ আক্ষেপ আছিল, কিন্তু এতিয়া কামখিনি কৰিবলৈ আৰম্ভ কৰিছে যেতিয়া সকলো নিয়াৰিকৈ হওক। আৰু জুবিন ক্ষেত্ৰৰ নক্সাখন, বাউণ্ডেৰী ৱালৰ কামখিনি তেওঁলোকে কৰি থকাৰ মাজতে নক্সা এখনো তৈয়াৰ কৰক। মই সেইদিনাও একেখিনি কথাই কৈছোঁ যে এটা মিউজিয়াম, এটা লাইব্ৰেৰী, তাৰ ভিতৰত এটা অ'পেন ষ্টেজ আৰু জুবিনৰ বহু সামগ্ৰী আছে, এতিয়া উপহাৰ বহুত ঠাইৰ পৰা বহুত লোকে আহি পেলাই দিছে, এই সকলোবোৰ ধুনীয়াকৈ সংগ্ৰহালয়ত সংৰক্ষিত হওক। আৰু তাৰোপৰি সৰুকৈ এটা অডিঅ' ভিজুৱেল ৰুম হওক, য'ত জুবিনৰ এখন ডকুমেণ্টাৰী বা তেওঁৰ চিনেমাবোৰ বা যিকোনো ধৰণৰ এনেকুৱা গীত তাত মানে স্ক্ৰিনিং হৈ থাকিব পাৰে। আৰু মুকলি মঞ্চখন নতুন প্ৰজন্মৰ বাবে বা সকলোৰে বাবে এক স্থান হওক, য'ত জুবিনৰ কামবোৰ বা তেওঁলোকৰ নতুন কামবোৰ, কাৰণ জুবিনে সদায় নতুন প্ৰজন্মৰ নতুন কামক সদায় উৎসাহ দিছিল। গতিকে সেই সাধনাৰ চৰ্চাবোৰ চলি যাওক, সকলোবোৰ পজিটিভ হওক আৰু সকলো সৃষ্টিমুখী হওক, সেইটোৱে কামনা কৰিছোঁ। তেতিয়াই জুবিন জীয়াই থাকিব আমাৰ অন্তৰত। যিহেতু অসমবাসী ৰাইজে গম পায়, যোৱাকালি ৰাবুদা আৰু মই গৰিমাবোৰ পোষ্টটো দেখাৰ পাছত এটা বনাই দিছিলোঁ, আমি গোটেইখিনি ৰাতাৰাতি বনাই দিছিলোঁ। আৰু এতিয়া প্ৰশাসনে আহি জবৰদস্তি খোলাইছে, জবৰদস্তি বুলি ক'ব লাগিব, কাৰণ খোৱা বস্তু এটা তেওঁলোকে কৈছে যে এতিয়া এইখিনি পকা কৰিব আৰু তেওঁলোকে এটা নতুনকৈ আৰু ডাঙৰকৈ বনাব বুলি কৈছে। আমিও চাম, যদি ভাল হৈছে, যদি ডাঙৰকৈ বনাই আমি সেইকাৰণে খুলি দিছোঁ। আৰু যোনটো কাম 6 মাহত কৰিব নোৱাৰিলে সেইটো আমি একেদিনাখনি কৰি দিলোঁ, যাতে অকল খালি যাতে জুবিনদাৰ জেগাখিনি যাতে পানী নপৰে সেইটো নহয়। এতিয়া তেওঁলোকে কৈছে এইখিনি পকা কৰিব, ইয়াতে অহা যোৱা ব্যৱস্থা কৰিব আৰু নতুনকৈ ডাঙৰকৈ বনাম বুলি কৈছে, কিন্তু ৰাতাৰাতি বনাম বুলি কৈছে। যেনেকৈ যোৱাকালিও ৰাতাৰাতি বনাইছে, কিন্তু যদি বৰষুণ দিয়ে, মই কৈছিলোঁ এইটো ইউজ কৰিব পাৰে, আমি কৈছোঁ আমি নিজাববীয়াকৈ কৰিছোঁ। হয়, মোৰ নিচিনা বহুত আছে, হাজাৰজন আছে, যদি অৱহেলা কৰে জুবিন ক্ষেত্ৰত আহি নিজে বনাব, তেতিয়া কিন্তু এই ৰাইজ বা এই চৰকাৰখন দূষিত হ'ব, প্ৰশাসন দূষিত হ'ব। এতিয়া আপোনাক খুলিব দিয়া হৈছে, এতিয়া আমাক খুলিব দিয়া হৈছে, কৈছে যে এইটো পাৰ্মিশ্যন আমিতো অলৰেডি আমি দেখাইছোঁ যে এনেকৈ কমিবাই কৰিব দিছিলে। এতিয়া আমি কৰাৰ পাছতো আপোনালোকে নিজে গাঁঠিৰ ধন ভাঙি পেলাই গাঁঠিৰ ধন ভাঙিছোঁ, মই নিজৰ এইটো ব্যক্তিগত আমি ধন ভাঙি পিনে কৰিছোঁ। আৰু এতিয়া কিন্তু এইটো খুলিব দিছে, আমি খুলিছোঁ, কিন্তু কাইলৈ সকাম আছে, নাজানো সকামো চাগে ছাকচেছফুল হ'ব দিব বিচৰা নাই নেকি, তেনেকুৱা ধৰণৰ মোৰ ব্যক্তিগত বোলে। আমি কৈছোঁ ইয়াৰ তলতে আপোনালোকে কৰক, আমাৰতো কাম হৈ গ'ল, আপোনালোকে তলত পকা কৰি দিয়ক। তেওঁলোকে ব্লক লগাইছে, যেনেকৈ সেইটো চাইডে লগাইছে, একেদিনাখনে ব্লক লগাব পাৰে, কিন্তু তেখেতলোকে এতিয়া খোলা ব্যৱস্থা মানে এইটো অন্ততঃ কালিৰ দিনটোৰ কাৰণে আপোনালোকে বিচাৰিছিলে, আমি কালিৰ দিনটোৰ কাৰণে এইটো হওক, সকামখিনি হৈ যাওক ভালকৈ, মানুহে যাতে ভালকৈ অহা যোৱা কৰিব সেইটো বিচাৰিছিলোঁ। আৰু যদি নকৰে তেতিয়াহ'লে এইটো ভালেই হৈছে, তেওঁলোকে কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, এইটো খোলাই আছে, এতিয়া দেখিছে আপুনি। এবাৰ বিহপুৰীয়া, এবাৰ ৰঙানদী, এবাৰ বিহপুৰীয়া, এই কথাৰ অন্তৰালত কি থাকিব পাৰে? এজন সবল জননেতাৰ সেইটো স্বৰূপ ৰাজনীতিত কিন্তু শোভা নাপায়। যিগৰাকী নেতাৰ হাতত কংগ্ৰেছত মহিলা সুৰক্ষিত নহয়, মহিলা কংগ্ৰেছৰ নেত্ৰীক সন্মান কৰিব নাজানে বুলি তেওঁলোকে এলিগেশ্যন লগাইছিল, তেওঁলোকে কেছ তৰিছিল, সেইগৰাকী নেতাৰ হাতত এতিয়া বিজেপি মহিলা সুৰক্ষিত হয় নে নহয়? বিস্মিতা গগৈ ডাঙৰীয়ানীৰ এই প্ৰশ্নটোৰ উত্তৰ যাবলৈ আচলতে নিজকেই লজ্জাবোধ কৰিছোঁ। তেওঁৰ বিগত জীৱন, সেই জীৱনখিনিৰ কথা
যদি আমি ফহিয়াই চাওঁ এই কথাষাৰ কিন্তু তেওঁৰ মুখত শোভা নাপায় বিজেপিয়ে নতুন নেতা নতুন প্ৰজন্মৰ পৰা নতুন নেতা কিমান কিগৰাকী কিমানজন নিৰ্মাণ কৰি অসমৰ নতুন অসম বা বিকশিত অসমৰ নেতৃত্বত তেওঁলোকে প্ৰদান কৰিলে ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ হাতত মহিলা সুৰক্ষিত নহয় বুলি কিন্তু বিজেপিৰ নেত্ৰী আঙুৰলতা ডেকা অসম মহিলা আয়োগৰ অধ্যক্ষা অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে তেওঁ এটা কেছ ফাইল কৰিছিল জয়ন্ত খাউন ডাঙৰীয়াৰ যি ৰাজনৈতিক জয়যাত্ৰা সেই জয়যাত্ৰা অব্যাহত থাকিব বুলি আমি আশাবাদী আৰু যদি দলে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে কিন্তু এবাৰ ৰঙানদী সমষ্টিবাসী ৰাইজে এগৰাকী উপযুক্ত বিধায়ক পাব বুলি সকলোৱে মনত সংকল্প লৈছে ৰঙানদী সমষ্টিৰ কথালৈ যদি আমি যাওঁ অকণমান পিছলৈ চালে আমি দেখা পাম যে ৰঙানদী সমষ্টিটোত ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তেখেত ভূপেন কুমাৰ বৰা ডাঙৰীয়াই তেওঁ এটা সাংগঠনিক ভেটি গঢ়ি তুলিছিল ৰঙানদী সমষ্টিৰ গাঁৱে ভূঞে তেওঁ প্ৰচাৰ কাৰ্য সাব্যস্ত কৰিছিল সৰ্বশেষত 9 গৰাকীয়ে যেতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰিলে এগৰাকী নেতাৰ বিৰোধিতা কৰি নেতাগৰাকীৰ সবল ভূমিকা থাকিলে যিগৰাকী আমি সবল ভূমিকা সবল নেতা যুক্তিবাদী কণ্ঠৰ অধিকাৰী বুলি অতদিনে আমি বিশ্বাস জন্মাইছিলোঁ মানুহৰ মাজত আমি বিশ্বাসেৰে লৈছিলোঁ গতিকে তেওঁৰ নীতি নিৰ্দেশনাত তেওঁৰ যিটো সাংগঠনিক ভেটি নিৰ্মাণৰ যিটো ৰণনীতি সেই ৰণনীতিত কিন্তু আমাৰ যুৱ প্ৰজন্মক তেওঁ সন্মান কৰাব নোৱাৰিলে ৰঙানদী সমষ্টিবাসী ৰাইজক তেওঁ লগত লৈ যিটো তেওঁৰ সাংগঠনিক যাত্ৰা আছিল তাত তেওঁ সুন্দৰ পদক্ষেপ দিব নোৱাৰিলে সৰ্বশেষত তেওঁ বিভিন্ন অভিযোগেৰে অলপ আগতে মই আপোনালোকৰ আগত কৈছিলোঁ যে মহিলাৰ শালীনতা হানি কৰাৰ অভিযোগত অভিযুক্ত হৈ চৰকাৰখনে তেওঁক দোষাৰোপ কৰাৰ পাছত তেওঁ ভীতিগ্ৰস্ত হৈ শৰণাপন্ন হৈ এতিয়া যিটো দুদুল্যমান অৱস্থাত আছে দুধুল মুধুল অৱস্থাত আছে বিজেপিলৈ গৈ তেওঁৰ কি অৱস্থাৰ পৰিণতি হৈছে সেই কথাখিনি ৰাইজে প্ৰতীয়মান কৰিছে গতিকে বিহপুৰীয়া আৰু ৰঙানদী সমষ্টিবাসী ৰাইজে এইবাৰ এটা কথা সংকল্পবদ্ধ হৈছে যে এবাৰ বিহপুৰীয়া এবাৰ ৰঙানদী এবাৰ বিহপুৰীয়া এই কথাৰ অন্তৰালত কি থাকিব পাৰে গতিকে এজন সবল জননেতাৰ সেইটো স্বৰূপ ৰাজনীতিত কিন্তু শোভা নাপায় সেইকাৰণে সৰ্বসাধাৰণ ৰঙানদী সমষ্টিবাসী ৰাইজ অত্যন্ত আনন্দিত অত্যন্ত উৎফুল্লিত অত্যন্ত আপ্লুত হৈছে যোৱাকালিৰ যাত্ৰাই প্ৰতীয়মান কৰিছে আমি জয়ন্ত খাউন ডাঙৰীয়াক যিটো ব্যৱস্থাপনাৰে আদৰণি জনাইছে সেই ব্যৱস্থাপনাটোৱে প্ৰতীয়মান কৰিছে যে জয়ন্ত খাউন ডাঙৰীয়াৰ যিখিনি মানৱতাৰ জয়গান গোৱা মানৱ সেৱা কৰাৰ যি লক্ষ্য জননেতাগৰাকীৰ জনসমাজৰ প্ৰতি যি দয়াবদ্ধতাৰ গুণ ইতিমধ্যে সামাজিক ক্ষেত্ৰতে কওক আপুনি সাংস্কৃতিক জগতখনৰ কথাই কওক বৌদ্ধিক মহলৰ কথাই কওক ৰাজনৈতিক চিন্তা চেতনাশীল ব্যক্তিত্ব মাজেৰে জয়ন্ত খাউন ডাঙৰীয়াৰ যি ৰাজনৈতিক জয়যাত্ৰা সেই জয়যাত্ৰা অব্যাহত থাকিব বুলি আমি আশাবাদী আৰু যদি দলে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে কিন্তু এবাৰ ৰঙানদী সমষ্টিবাসী ৰাইজে এগৰাকী উপযুক্ত বিধায়ক পাব বুলি সকলোৱে মনত সংকল্প লৈছে বিস্মিতা গগৈ ডাঙৰীয়ানীৰ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাবলৈ আচলতে নিজকেই লজ্জাবোধ কৰিছোঁ কাৰণ যিটো ৰাজীৱ ভৱনৰ পৰা তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল তেওঁৰ যিটো নেকি তেওঁৰ বিগত জীৱন সেই জীৱনখিনিৰ কথা যদি আমি ফহিয়াই চাওঁ এই কথাষাৰ কিন্তু তেওঁৰ মুখত শোভা নাপায় তাৰ পৰিৱৰ্তে আমি ক'ব পাৰোঁ যে আমি বাজপেয়ী ভৱনত কিন্তু নিশা 7 বজাত মহিলা তালৈ যাব নোৱাৰে বুলি কোৱা কথা এটা জাক জমকীয়া এটা ঢাক ঢোলেৰে অসমত এটা সময়ত প্ৰচাৰ হৈছিল আৰু ইয়াৰ উদাহৰণস্বৰূপে ইন্দ্ৰাণী তহবিলদাৰৰ দৰে বিজেপিৰ এগৰাকী নেত্ৰী আত্মহত্যাৰ দৰে পথ তেওঁলোকে বাছি ল'ব লগা হৈছিল আমি এটা বিকল্প কথা যদি কওঁ আপোনালোকে ভাবক যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকী ভূপেন কুমাৰ বৰা ডাঙৰীয়াই যেতিয়া দল ত্যাগ কৰাৰ আগত ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ হাতত মহিলা সুৰক্ষিত নহয় বুলি কিন্তু বিজেপিৰ নেত্ৰী আঙুৰলতা ডেকা অসম মহিলা আয়োগৰ অধ্যক্ষা অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে তেওঁ এটা কেছ ফাইল কৰিছিল গতিকে সেই কেছৰ বিচাৰ এতিয়া কি হ'ল সেইগৰাকী নেতাৰ হাতত তেওঁলোক সুৰক্ষিত হ'বনে যিগৰাকী নেতাৰ হাতত কংগ্ৰেছত মহিলা সুৰক্ষিত নহয় মহিলা কংগ্ৰেছৰ নেত্ৰীক সন্মান কৰিব নাজানে বুলি তেওঁলোকে এলিগেশ্যন লগাইছিল তেওঁলোকে কেছ তৰিছিল সেইগৰাকী নেতাৰ হাতত এতিয়া বিজেপি মহিলা সুৰক্ষিত হয় নে নহয় বা বিজেপিৰ মহিলাই তেওঁক সন্মান কৰিব জানিবনে নাজানে আমাৰ কিন্তু এতিয়া সন্দেহ আছে সেই কথাখিনিত আমি যদি অকণমান আমাৰ ওচৰৰ লখিমপুৰ মেডিকেল কলেজৰ কথা কওঁ লখিমপুৰ মেডিকেল কলেজলৈ সময় পৰিৱৰ্তন যাত্ৰাত আহি মাননীয় আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া
পদাৰ্পণ কৰি লখিমপুৰৰ মেডিকেল কলেজখনৰ আভ্যন্তৰীণ আন্তঃগাঁথনি বা চিকিৎসা প্ৰণালী সন্দৰ্ভত তেওঁ যিটো বুজ ল'বলৈ গৈছিল সেই বুজ লোৱা ব্যৱস্থাপনাটোত এগৰাকী মহিলাই ভূপেন কুমাৰ বৰা ডাঙৰীয়াই তেওঁৰ শৰীৰত স্পৰ্শ কৰিছে বুলি অভিযোগ আনিছিল তো পৰৱৰ্তী সময়ত আমি গম পাইছোঁ যে সেই মহিলাগৰাকী আমাৰ লখিমপুৰ জিলাৰ বিজেপিত কৰ্মৰত হৈ থকা কোনোবা এগৰাকী কৰ্মীৰ পৰিবাৰ গতিকে সেই পৰিবাৰ তেখেতৰ পৰিবাৰগৰাকী বা বিজেপি লখিমপুৰ জিলাৰ মহিলাসকল এতিয়া সেনেকুৱা নেতাৰ হাতত সুৰক্ষিত হ'বনে নহয় আমাৰ এতিয়া তেওঁলোকলৈ বৃহৎ প্ৰশ্ন থাকিব এটা কিন্তু আজিৰ দিনটোত একদম চাবলগীয়া কথা যে পুৰণি বিজেপিখিনিৰ অৱস্থা কিন্তু আজি চাবলগীয়া হৈছে নতুন কংগ্ৰেছীৰ এনেকুৱা ভিৰ হৈছে বিজেপিৰ দলটোত পুৰণি কংগ্ৰেছী পলাই পত্তং দিবলগীয়া হৈছে তেখেতলোকৰ নাম নিচান নাইকিয়া কৰি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই যিসকল পুৰণি এৰি থৈ অহা সতীৰ্থ আছিলে কংগ্ৰেছত সকলোকে টানি আজুৰি নিজৰ লগত ৰাখি লৈছে তেখেতৰ ফালে কথা ক'বৰ বাবে দলটো মজবুত কৰিছে কাৰণ যিসকল পুৰণি বিজেপিৰ ব্যক্তি হয় একনিষ্ঠভাৱে বিজেপিক ভাল পায় বিজেপিৰ আদৰ্শৰে চলি মেলি কাম কৰিছিলে সেই বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বেয়া পাইছে আৰু হিমন্ত বিশ্ব শৰ্মাই সেইটো কবাদতে সুশান্ত বৰগোহাঁই ৰূপজ্যোতি কৰ্মী বিস্মিতা গগৈ অংকিতা দত্ত প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা গোটেইখিনিকে মানে অভাৰঅল গোটেইখিনিকে নিজৰ দললৈ আনি আকৌ পুৰণি সতীৰ্থখিনিক নতুনকৈ সজাই আকৌ কংজেপি এটা সৃষ্টি কৰিব বিচাৰিছে আজিৰ দিনটোত খেলখন জমিছে যে নতুন বিজেপি আৰু পুৰণি বিজেপি কংগ্ৰেছীয়ে গৈ পুৰণি বিজেপি কি আউল লগাইছে গোটেই কথাখিনি চাই বেছ মজা আহিছে কিন্তু এইবাৰ যুঁজ এখন হ'ব যেন অনুমান হৈছে বস্তুটো আপোনালোকে লক্ষ্য কৰিছেনে বিজেপি চৰকাৰৰ এটা চৰিত্ৰ খুব সুন্দৰ চৰিত্ৰ এইটো পৃথিৱীৰ মানুহে জানে ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ মানুহে অসমৰ নহয় এতিয়া তেওঁলোকে কয় যিটো ওলোটাটো কৰে গেছৰ দাম কমাম বুলি বঢ়াই ঠগিলে গেছৰ নাটনি নাই কেতিয়াও হ'বলৈ নিদিওঁ গেছৰ কিন্তু লাইন হৈ থাকে গতিকে তেওঁলোকে কয় এটা কৰে এটা আৰু সেইকাৰণে ৰাইজ সাৱধান হ'বৰ হ'ল আমাৰ কংগ্ৰেছ চৰকাৰ দিনা 400 গেছৰ চিলিণ্ডাৰৰ দাম আজি কিমান বাঢ়িল আৰু আজি কৈছে যে যুদ্ধৰ কাৰণে ইয়াত গেছৰ নাটনি নহয় আৰু মানুহে লাইন পাতি আজি হোটেলত বস্তু পাবলৈ নাই বস্তু বনাবলৈ নাই জুই চাই দাম বাঢ়ি গৈ আছে বস্তুৰ দাম কমাম বুলি বঢ়াই ঠগিলে গেছৰ দাম কমাম বুলি বঢ়াই ঠগিলে এতিয়া আজি আমাৰ জিলা কংগ্ৰেছতে ধৰ্ণা কাৰ্যসূচী হৈছে আমি অসমৰ ৰাইজক অনুৰোধ কৰিম যাতে এই বিজেপি মিথ্যাচাৰক ওফৰাই তো আমাৰ অসমত গৌৰৱ গগৈ নেতৃত্বত আপোনালোকে চৰকাৰ গঠন কৰক আমাৰ গেছৰ মূল্য আকৌ আপোনালোকে আগৰ দৰে এভেইলেবল পাব আৰু সুলভ মূল্যত পাব কংগ্ৰেছৰ দিনত যেতিয়া গেছৰ মূল্য আছিলে 400 টকা তেতিয়া তেওঁলোকে চিলিণ্ডাৰ লৈ পেলাই প্ৰতিবাদ কৰিছিল আৰু তেওঁলোকে আজি 1000 টকা গেছৰ মূল্য কৰিছে কিন্তু তেওঁলোকে এতিয়া দেখা নাই যে তেওঁলোকে কি কৰিছে আৰু সদায় সফলতাৰ তেওঁলোকে যি স্লোগান দিয়ে যে আমি খুব সফল হৈছোঁ আমি চৰকাৰখনৰ উন্নয়ন কৰিছোঁ গতিকে উন্নয়নৰ নমুনা এয়াই আমি যেতিয়া তৰুণ গগৈ চৰকাৰৰ দিনত 400 টকাকৈ গেছ দিছিলোঁ তেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিবলৈ এৰা নাছিল কিন্তু আজি প্ৰতিবাদ কৰিবলৈ আহিব লগা হৈছে তেওঁলোকে যিটো জাতি মাটি ভেটি স্লোগান দিলে উন্নয়নৰ নমুনা আমাৰ আজি দেখা পালোঁ সাধাৰণ ৰাইজে আজি জিয়াটো ভুগিব লগা হৈছে এটা চিলিণ্ডাৰৰ কাৰণে 1000 টকা মূল্যটো আজি চিলিণ্ডাৰ পাবলৈ নাই গতিকে এই মূল্য বৃদ্ধিয়ে আমাৰ সাধাৰণ শ্ৰেণী ৰাইজক কুঙা কৰিছে গতিকে এই চৰকাৰ পতন হ'ব লাগে আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সেই আকৌ সুস্থ সবল শান্তিৰ যি কংগ্ৰেছৰ চৰকাৰ সেই চৰকাৰ আহিব লাগে এখন বিজেপি চৰকাৰে 400 টকা গেছ হওঁতে প্ৰতিবাদ কৰিছিল বিজেপি তেওঁলোক যেতিয়া বিৰোধত আছিল আৰু আজি চাওক 1000 টকা হ'ল তেতিয়াও আকৌ নাটনি আজি মই নগাঁৱত আজি আপুনি যদি ইয়াত একাপ চাহ খাবলৈ আপুনি 10খনমান দোকানত যাব লাগে আৰু যদি 10জন মানুহ গ'ল তে দিগদাৰেই আছে কাৰণ ইণ্ডাকশ্যনত বনাব লগা হৈছে আৰু আজি কি তেওঁলোকে যে প্ৰতি কথা হিন্দু মুছলমান কৰে আজি কি হিন্দুসকলে গেছ পাইছে নেকি তে এনেকুৱা ধৰণৰ এখন চৰকাৰ তেওঁলোকৰ উত্তৰ খালি মুছলমান আৰু মিয়া
বা তাৰ বাদ দিয়ে এইখন চৰকাৰ একো উত্তৰ নাই। আজি চাওক 1250 টকা পোৱা মহিলাসকলক মই ক'ব বিচাৰিছোঁ, চাওক কেনেকুৱা ধৰণৰ অৱস্থা কৰিছে। আপোনালোকক 9000 টকা এবাৰ দিছে বুলি এনেকুৱা ভাবিছে যে আপোনালোকক নচুৱাই থাকিব, আপোনালোকে এতিয়া সহ্য কৰিব লাগিব। আমি জাগিব লাগিব, এইখন চৰকাৰৰ বিৰুদ্ধে আমি যুঁজ দিব লাগিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ হ'ব, আমি সকলো ওলাই আহি ঐক্যবদ্ধভাৱে আমি এইখন চৰকাৰক ওফৰাব লাগিব। মই আপোনালোকক আজি এটা খোলোচাকৈ কৈছোঁ, এই যে আঁচনি দিছে, কংগ্ৰেছ চৰকাৰ আহিলে এখন আইনত পৰিণত কৰিব। যেনেকৈ এনেৰেগা আইন পৰিণত কোনে কৰিছে, তেনেকৈ প্ৰত্যেকগৰাকী মহিলা ৰঙা ব্লাউজ পিন্ধি লেহেত 1250 টকা পাব। মিটিঙলৈ গ'লেহে পাব, নহ'লে কাটি দিম, এইটো যিটো মানসিক, আৰু বহুতো কাটিছেও। এইখন কংগ্ৰেছ দলে আইন প্ৰণয়ন কৰিব, 3000কৈ টকা দিব সকলো মহিলা, ইতিমধ্যে আমাক কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই। আৰু এইখন আইন প্ৰণয়নৰ ক্ষেত্ৰত মই বিধানসভাত সজোৰে প্ৰশ্ন উত্থাপন কৰিম যে এখন আইন আনিব লাগে, যাতে সকলো মহিলাৰ মান সন্মানেৰে ঘৰত গৈ যাতে 3000 টকা পায়। ছাৰ, ৱাকিং জোনত টাইলছ লগোৱা হ'ল, আৰু যিটো নগাঁও চহৰৰ পানীখিনি কলঙলৈ লৈ যোৱা হৈছে, কিন্তু ইয়াত কোনো ধৰণৰ বিশুদ্ধিকৰণৰ ব্যৱস্থা নাই। ভাল প্ৰশ্ন কৰিছে। মানে আমাৰ ড্ৰেইনৰ পানীটো ডাইৰেক্ট কলঙত পৰি গ'ল, তাৰমানে গেৰেজৰ পানী, লেট্ৰিনৰ পানী চব তালৈ গ'ল, মাছে খালে, সেই মাছকে আমি খাই আছোঁ, বেমাৰ আজাৰ আমাৰ হৈছে। গতিকে এই মাছটো ড্ৰেইনৰ পানীটো এটা প্লেন কৰি পেলাই আমি ট্ৰিটমেণ্ট প্লেন কৰি অক্সিডাইজ কৰি সেই পানীটো কলঙত পেলাব লাগে, তেতিয়া মাছখিনি ধুনীয়া হয়। আৰু আপুনি যদি কলঙৰ পাৰত ৱাকিং জোনটো টাইলছ দিলে, টাইলছ নহয়, তাত দিব লাগিছিল আমাৰ স্বাস্থ্যৰ কাৰণে ভাল মাটি আখৰা, মাটিত অৰ্থাৎ দুবৰি বনৰ ওপৰত আমি তাত হেৰি কৰিব লাগিছিল, ৱাকিং জোনটো কৰিব লাগিছিল, তাৰ কাৰণে স্বাস্থ্য ভাল। গতিকে এইবিলাক সময় আহিলে এইবিলাক নিশ্চয় কৰা হ'ব, সুবিধা দিলে ৰাইজে নিশ্চয় কৰা হ'ব। হাঁহিলাত যিটো প্ৰজেক্ট আপুনি কৰিলে সেইটো কিন্তু ইতিমধ্যে জংঘলত পৰিণত হৈছে, তাৰ ব্যৱস্থালৈকে গ্ৰহণ কৰিব নেকি যদি দায়িত্বটো আহে? যিটো হাঁহিলা বুলিয়ে নহয়, ইয়াত যিবিলাক অৰ্গেনিক যিটো ফিছ মই কৰিছিলোঁ প্লেনিং, যে মাছখিনি আমাৰ অৰ্গেনিকভাৱে পুহিব লাগে, আৰু ইয়াত নগাঁৱত অৰ্গেনিক মাৰ্কেটত সেইটো বেচিব লাগে, যাতে ইউৰিয়া থকা মাছ যাতে মানুহে খাবলৈ নাপায়। এই কথাটো আমি নিশ্চয় আকৌ কৰিম, আৰু সেইখিনি প্ৰজেক্ট মই আকৌ ল'ম। আকৌ দুগ্ধ প্ৰকল্প এটাতো এইটো অৱস্থা নাইকিয়া হৈছে, এই দুগ্ধ প্ৰকল্পটো আকৌ মই জীয়াই তুলিবলৈ যত্ন কৰিম। ভাওনা সমাৰোহৰ কাৰ্যালয়টো আকৌ এইটো বনাবলৈ চেষ্টা কৰিম। 2 কোটি টকাৰ হ'ল, তাত 2 কোটি টকাৰ এটা আবণ্টন হৈছে। কিমান টকা কি কিছু মই ইমান নাজানো, কিন্তু আমাৰ কেইবা লাখ টকা দি ভাওনা সমাৰোহ কাৰ্যালয়টো বনালে, সেইটো কিন্তু ভাঙি পেলালে। বৰ্তমান বিজেপি চৰকাৰে ভাঙি পেলালে, সেইটো আমাৰ নগাঁৱৰ ৰাইজে বিবেচনালৈ আনক, তেওঁলোকে কিয় ভাঙি পেলালে। প্ৰদ্যুৎ বৰদলৈ বিজেপি দিছপুৰ সমষ্টিত দায়িত্ব পোৱাৰ পাছত বা সমষ্টি প্ৰাৰ্থিত্ব পোৱাৰ পিছত বিজেপিৰ পৰা কৈছে কংগ্ৰেছৰ দিন ভাললৈ আহিব, আৰু ইতিমধ্যে আপোনালোকৰ কংগ্ৰেছত থকা বহুত জাবৰ জোঁথৰ তালৈ গৈছে বিজেপিলৈ, কি ক'ব? সঁচাকৈ জাবৰ জোঁথৰ আছিল নেকি? তেওঁ ব্যক্তিগতভাৱে মই একো নকওঁ, কিন্তু আজিৰ পৰা তেওঁ 2.5-3 বছৰৰ পৰাই বিজেপিত যাবলৈ তেওঁ যত্ন কৰি আছিল। আৰু এইটো কয়লাৰ লবিত, মই জনাত তেওঁ কয়লাৰ লবি হেঁচাত, কাৰণ কয়লাৰ যিটো মানে দুৰ্নীতি আৰু আমাৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত আমাৰ জলবায়ুৰ ওপৰত যিটো প্ৰভাৱ পৰিছে, সেইটোৰ ওপৰত যথেষ্ট ৰাইজে প্ৰতিবাদ কৰি আছে। আৰু তেওঁ লোকসভাত 2-এটা প্ৰশ্ন কৰিলে, সেইকাৰণে কয়লা লবিটোও বিচাৰিছিলে যে তেওঁ কণ্ঠ বন্ধ হ'ব লাগে, বিজেপিলৈ আহিব লাগে। ষ্টেটৰ ফালৰ পৰা মই জনাত সেইটো বাধা দি আছিল যোৱা MP ইলেকশ্যনৰ আগতে, আৰু এতিয়া গ্ৰীণ ছিগনেল দিলে গ'ল, আৰু সুবিধা পালে গ'ল। আৰু তেখেতৰ কাৰণে আপোনাৰ টিকেট কটা হৈছিল নেকি? সেইটোতো চবেই জানে যে যোৱাবাৰ মোৰ টিকেট কাটিছিল, মই যোৱাবাৰ টিকেট পালে জিকিলোহেঁতেন বুলি চবেই কৈছে, আৰু তেওঁৱে টিকেট কাটিছে বুলি চবেই ক'লে। আৰু সেইকাৰণে বোধহয় তেওঁ এতিয়া বিজেপিলৈ গ'ল, ৰাইজে গম পালে। আৰু এইবাৰ যদি সঁচাকৈ ৰাইজে মোক এটা সেৱা কৰাৰ সুবিধা দিব বুলি মই ভাবিছোঁ, আৰু ৰাইজৰ হেঁচাতেই মই এইবাৰ টিকেট বিচাৰিছিলোঁ, আৰু যিহেতু ৰাইজে দিছে, নিশ্চয় এইবাৰ বিজয় হোৱাত সহায় কৰিব।